22 নম্বৰত মই অসম আৰক্ষীত সফল হ'ব পাৰিছোঁ। তথা মায়ে মোক বিশেষকৈ বহুত মায়ে কষ্ট কৰি মোক পঢ়াইছিলে। ঠিক আজি মা দেউতাৰ ঘৰখনৰ উৎসাহ পাইছে মই যেতিয়া চাকৰি পাইছিলোঁ, কিন্তু আজি মই নিজে বহুত দুখিত। বিশেষকৈ মোৰ মা বৰ্তমান স্বৰ্গামী আছে আজিৰ পৰা 4 বছৰ আগতে। যেতিয়া মই অনুশীলন কৰি আছিলোঁ তেতিয়া মোৰ মায়ে এটা কথা কৈছিলে, হাৰি নাযাবি জীৱনত কেতিয়াও, নিজৰ কৰ্ম কৰি যাবি। ফল আজি সেই মা দেউতাৰ আশীৰ্বাদত আজি মই নিজে সফল হ'ব পাৰিছোঁ। যেতিয়া মই অনুশীলন কৰি আছিলোঁ ঠিক তেতিয়া মোৰ মায়ে এটা কথাই বাৰে বাৰে কৈছিল, ল'ৰা তই এদিন হ'লে এদিন সফল হ'বি। কিন্তু আজি মায়ে দেখা নাই, কিন্তু মই নিজে বহুত দুখিত। বিশেষকৈ মায়ে যেতিয়া মই অনুশীলন কৰি থাকোঁ, মায়ে যেতিয়া শুনি থাকে যে ৰাতি যেতিয়া দৌৰিব যাওঁ, মই যেতিয়া ফেইল কৰোঁ পিছফালে নিজে ঢকিয়াওঁ, ঢকিয়াই কওঁ যে আজি মই ফেইল হৈছোঁ, কাইলৈ মই সফল হ'ম। মোক সেইটোৱে ষ্টেজলৈ নিজে আগবাঢ়ি গৈছিলোঁ। আৰু লগতে মোক ক'ব গ'লে মোৰ লগ বন্ধুও কৈছে তই বিফল হ'ব পাৰ, সি যত্ন কৰিলে ৰত্ন পায়। সেই কথাষাৰ মই নিজে সফল হৈছোঁ। মানে বিশেষকৈ ক'ব গ'লে অসম চৰকাৰে যিটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেইটো মই বহুত সুখী। মানে এজন মানুহে যেতিয়া যত্ন কৰিব লাগিব, যে যত্ন কৰিলে তাৰপৰা নিজৰ শিক্ষা আৰু যত্নৰ ফলত সিহঁতে চাকৰি পাবলৈ সক্ষম হয়। মানে মই নহয়, মোৰ এতিয়া পইচা খেল এইবিলাক নাই। আগতে শুনিছিলোঁ টকা পইচা দিলে চাকৰি পায়, কিন্তু আজি যুগ সেইটো বন্ধ হৈ গ'ল। সেইকাৰণে অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই বিশেষ ধন্যবাদ দিছোঁ, যেনে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহক স্বচ্ছ আৰু মেধা ভিত্তিত চাকৰিসমূহ প্ৰদান কৰাৰ বাবে। গম পাই সি চিধা স্কুটিত থৈ মুঠত মাকৰ মৈখালি গলেহে গৈছে। মাকৰ মৈখালিত পৰি যেতিয়া কান্দিবলৈ লাগিছে, আমি খুৰী 1-2জন গৈ পেলাই ধৰি মেলি আনি ল'ৰাটোক বুজাইছোঁ যে মাৰে আশীৰ্বাদ দি থৈ গৈছে, যেতিয়া তই সুফল পাইছ, তই ভাগি নপৰিবি। তই গহপুৰৰ ৰঙাজান গাঁৱৰ এগৰাকী যুৱক নাম বলিন শইকীয়া। বলিন শইকীয়াই ইতিমধ্যে 22টাকৈ চৰকাৰী বিজ্ঞাপনত তেওঁ ইণ্টাৰভিউ দি অৱশেষত 22 নম্বৰ বাৰত তেওঁ নিজৰ যোগ্যতাৰ বলত, যথেষ্ট কষ্ট আৰু চেষ্টাৰ বলত অসম চৰকাৰৰ অসম পুলিচৰ যি নিযুক্তি পৰীক্ষা আছিলে তাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰঙাজান গাঁৱকে নহয় সমগ্ৰ গহপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি RKG লাইভৰ জৰিয়তে বলিনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। বলিন আমাৰ সৈতে আছে আৰু পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁ আচলতে বহু যুৱক যুৱতীয়ে এবাৰ বা দুবাৰতে হাৰ মানে, কিন্তু বলিনে 22 বাৰকৈ বিভিন্ন বেলেগ বেলেগ চৰকাৰী যিসমূহ বিভাগ আছে বিভাগত তেওঁ বিজ্ঞাপন ওলালে, তেওঁ ইণ্টাৰভিউ দিয়ে, তেওঁ বিফল হৈছিলে। কিন্তু এইবাৰ তেওঁৰ নিজৰ চেষ্টাৰ ফলত, যোগ্যতাৰ ফলত অসম চৰকাৰৰ আৰক্ষী বিভাগত ইতিমধ্যে তেওঁ নিযুক্তি লাভ কৰিছে আৰু যথেষ্ট সংগ্ৰামৰ মাজেৰে তেওঁৰ এই জীৱন যুদ্ধত আগবাঢ়ি গৈছিল। আৰু খুব কম বয়সীয়া এগৰাকী যুৱক, তেওঁ পঢ়া শুনাৰ দিনৰে পৰা মেট্ৰিক পাছ কৰাৰ পৰা এতিয়ালৈকে তেওঁ পঢ়ি থকাৰ সমান্তৰালভাৱে তেওঁ বেলেগ বেলেগ বিভাগত ইণ্টাৰভিউ দিছিলে আৰু এখন টমটম চলায়ো তেওঁ নিজৰ খৰচ উলিয়াইছিলে। আজি আচলতে পৰিয়ালটোৰ মুখলৈ হাঁহি বিৰিঙাইছে বা তেওঁ নিজে আচলতে যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ নিজৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ সৈতে বলিন আছে। আৰু এটা কথা ক'ব লাগিব যে বলিনে আচলতে কেৱল পঢ়া শুনা বা চাকৰিয়ে নহয়, তাৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত। বলিন, তোমাৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তুমি আচলতে 22 নম্বৰ বাৰত তুমি সুখ্যাতিৰে উত্তীৰ্ণ হৈছা। গতিকে ইয়াৰ আগত তুমি কেনেধৰণে প্ৰস্তুতি চলাইছিলা, কি প্ৰস্তুতি চলাইছিলা বা কি ইণ্টাৰভিউ দিছিলা ইয়াৰ আগতে, কি ক'ব বিচাৰিবা? RKG লাইভলৈ বহুত স্বাগতম জনাইছোঁ। বিশেষকৈ মই অসম আৰক্ষীকে নহয়, মই বিভিন্ন পদত যেনেকৈ জেইলত, এক্সাইজৰ, ADRE, SSC, আৰ্মি আৰু অপেন ৰেলী বিভিন্ন ধৰণৰ যেতিয়া বিজ্ঞাপন ওলায় মই সকলোকে দিছিলোঁ। সকলোকে দিয়াৰ ফলত মই 22 নম্বৰ বাৰত মই অসম আৰক্ষীত সফল হ'ব পাৰিছোঁ। হয়, বাকী মই মোৰ নিজৰ জীৱনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতা তথা মায়ে মোক বিশেষকৈ বহুত মায়ে কষ্ট কৰি মোক পঢ়াইছিলে। লগতে দাদাহঁতে বাহিৰত থাকি মোক নিজৰ পঢ়া খৰচটো কম বেছি পৰিমাণে মোক সহায় কৰি দিছিলে। ঠিক আজি মা দেউতাৰ ঘৰখনৰ উৎসাহ পাইছে মই যেতিয়া চাকৰি পাইছিলোঁ, কিন্তু আজি মই নিজে বহুত দুখিত। বিশেষকৈ মোৰ মা বৰ্তমান স্বৰ্গামী আছে আজিৰ পৰা 4 বছৰ আগতে। যেতিয়া মই অনুশীলন কৰি আছিলোঁ তেতিয়া মোৰ মায়ে এটা কথা কৈছিলে, হাৰি নাযাবি জীৱনত কেতিয়াও, নিজৰ কৰ্ম কৰি যাবি। ফল আজি সেই মা দেউতাৰ আশীৰ্বাদত আজি মই নিজে সফল হ'ব পাৰিছোঁ। যেতিয়া মই অনুশীলন কৰি আছিলোঁ ঠিক তেতিয়া মোৰ মায়ে এটা কথাই বাৰে বাৰে কৈছিল, ল'ৰা তই এদিন হ'লে এদিন সফল হ'বি। কিন্তু আজি মায়ে দেখা নাই, কিন্তু মই নিজে বহুত দুখিত। বিশেষকৈ মায়ে যেতিয়া মই অনুশীলন কৰি থাকোঁ, মায়ে যেতিয়া শুনি থাকে যে ৰাতি যেতিয়া দৌৰিব যাওঁ,
কাৰণ যেনেকৈ মই মানে এটা দৌৰাটো মই এটা হবি হিচাপে লৈ লৈছিলোঁ। যেতিয়া নিৰ্দিষ্ট টাইম নাছিলে, যেতিয়া মন যায় মই ৰাতি যেতিয়া টোপনি আহিব তেতিয়াও মই দৌৰিব যোৱা নিজৰ অভিজ্ঞতা হৈ পেলাই দৌৰিছোঁ। ঠিক তেনেকৈ মায়ে তেতিয়া কয়, ল'ৰাটো যিটো কষ্ট কৰিছে সেই কষ্টৰ ফল এদিন পাবি। ঠিক মৃত্যুৰ আগমুহূৰ্ততো মায়ে সেই কথাষাৰ মোক বাৰে বাৰে কৈছিল। সেই মৃত্যুৰ ফলত আজি মাৰ যিটো শ্ৰদ্ধা ভক্তি জনালোঁ, সেই শ্ৰদ্ধা ভক্তি জনোৱাৰ ফলত ভগৱানে হয়তো কৃপা কৰিছে মোক আজি। 22 বাৰ তুমি ইয়াৰ আগতে 21 বাৰ তুমি পৰীক্ষা দি যেতিয়া বিফল হৈছিলা, হয় হয়। তেতিয়া তোমাক আচলতে কেনেকৈ তুমি নিজকে উৎসাহ জনাইছিলে বা কোনোবাই তোমাক অনুপ্ৰেৰণা জনাইছিলে নেকি এই নাই, ক্ষেত্ৰত? বিশেষকে এটা কথা ক'ব লাগিব, মই যেতিয়া ফেইল কৰোঁ পিছফালে নিজে ঢকিয়াই কওঁ যে আজি মই ফেইল হৈছোঁ, কাইলৈ মই সফল হ'ম। মোক সেইটোৱে ষ্টেজিলৈ নিজে আগবাঢ়ি গৈছিলোঁ। আৰু লগতে মোক ক'ব গ'লে মোৰ লগ বন্ধুও কৈছে, তই বিফল হ'ব পাৰ, সি যত্ন কৰিলে ৰত্ন পায়। সেই কথাষাৰ মই নিজে সফল হৈছোঁ। তোমাক নিজৰ বন্ধুৱে আচলতে উৎসাহ দিছে বা তুমি নিজে নিজকে উৎসাহ দিছা? হয় হয়, নিজে উৎসাহ দিছোঁ। তোমাৰ আচলতে মেট্ৰিক পাছ কৰাৰ পৰা তুমি যিহেতু বেলেগ বেলেগ ইণ্টাৰভিউ দি আছিলা, গতিকে তোমাৰ সৰুৰ পৰা পঢ়া শুনা কৰি থকাৰ কালত তোমাৰ মানে ডাঙৰ হলে মানে কি চাকৰি বা কি কৰাৰ পৰিকল্পনা আছিলে মানে আগতে? বিশেষকে ক'ব গ'লে মোৰ আগতে শিক্ষা বিভাগৰ লগত মই জড়িত আছিলোঁ, সেইকাৰণে মোৰ টিচাৰ হোৱাৰ সপোন আছিলে। কিন্তু এদিন মোৰ ক'ব গ'লে এতিয়া ক'ব নোৱাৰি যিখিনি কথাবোৰ, লগৰ ল'ৰাক দেখিলোঁ, এক্সপেৰিয়েঞ্চ হৈছিলোঁ যে মোক এদিন দৌৰি থাকোঁতে মোক কৈছিলে যে তই এদিন দৌৰিবই নোৱাৰ, কি চাকৰি পাবি এদিন, তই যে মাষ্টৰ চাকৰি পাবি সেইটোতো সফল নহয়। মই তেতিয়া মোৰ নিজকে জেদ কৰিছিলোঁ, মই মাষ্টৰ চাকৰি নকৰোঁ, মোক এনে ডিফেন্সতে যাম। সেই প্ৰতিজ্ঞা ল'লোঁ। প্ৰতিজ্ঞা লোৱাৰ পিছতে মই যেতিয়াবা দৌৰিব আৰম্ভ কৰিলোঁ, মই 2022 চনত অল ইণ্ডিয়া ৰেংকত মই মাৰাথন খেলিব গৈছিলোঁ। তেতিয়া হাইটত বাৰে বাৰে ফেইল হৈ থাকোঁ, মই ভাবিছিলোঁ এথলিকত যাম। এথলিকত যোৱাৰ পিছতো ভাবিলোঁ কি মই মাৰাথন খেলি পাৰিম। কিন্তু তেনেকৈ আকৌ ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউ পাছ কৰিলোঁ। তেতিয়াও মানে ভাল ভাল খেলুৱৈসকলক পাইছিলোঁ, যেনেকৈ আমাৰ অসমৰ বিজয় ডেকা বুলি এজন আছে মাৰাথনৰ, অসমৰ এটা বিখ্যাত, তেওঁ বহুত বাহিৰতো খেলিব যায়। তেখেতৰ লগত কৈছে, তেখেতৰ হৈ ঠিক তেনেকুৱা মোৰ গোটেই হাইট নাছিল। তেওঁ কৈছে যে মাৰাথন খেলিবি, পাই যাবি, ভাল ভাল টকা পইচা পাবি। মোৰ টকা পইচা মানুহৰ জীৱনত সুখ নহয়, মানুহে যেন বেকগ্ৰাউণ্ড বুলি এটা বস্তু আছে, বেকগ্ৰাউণ্ডৰ নিজৰ সফলতা অৰ্জন কৰিব লাগে। মই সেইটো ভাবিলোঁ নাই, হাইটটো নিজে ব্যায়াম কৰি তেনেকেই আজি হাইটত সোমালোঁ। প্ৰথমবাৰ সোমাইছোঁ, সোমাই মই হাইটতো সোমাইছোঁ, চাকৰি পাবলৈ সক্ষম হৈছোঁ মই। আচলতে তুমি প্ৰথমতে কৈছিলা যে শিক্ষকতাৰ তুমি বৃত্তিত তুমি ল'ম বুলি ভাবিছিলা, কিন্তু কোনোবাই তোমাক আচলতে ডাউন দিবলৈ চেষ্টা কৰিছে। হয়, তেনেকুৱা ডাউন দিব চেষ্টা কৰিছিলে। মানে বিশেষকে এনে ক'লে তই পঢ়িবতো নোৱাৰি, তই মাষ্টৰ কৰিবও নোৱাৰ, ঠিক তই মই সেই মাষ্টৰ মই নকওঁ আকৌ, তই যিটো কওঁ সেইটোৱে কৰি দেখাম তোক মই। সেই মনৰ মানে জেদ লোৱা হ'ল মানে, সেই জেদৰ ফলত আজি মই সফল হ'বলৈ পাইছোঁ। এইবাৰ তুমি যিহেতু আচলতে তুমি কেতিয়া পৰীক্ষাত বহিছিলা বা কোন বৰ্ষত তুমি পৰীক্ষা দিছিলা বা কেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজে তুমি যিহেতু ইতিমধ্যে বলিনে উল্লেখ কৰিছে, আৰু এটা কথা ক'ব লাগিব যে যথেষ্ট কষ্ট কৰি তেওঁ নিজকে সাজু কৰি তুলিছিলে পঢ়া শুনাৰ সমান্তৰালভাৱে, কিন্তু নিজকে প্ৰস্তুত কৰি তুলিছিলে এইসমূহ বিজ্ঞাপনৰ কাৰণে। আৰু কোনোবাই তেওঁক ডাউন দিবলৈ চেষ্টা কৰিছিলে যদিও তেওঁ নিজেই নিজকে উৎসাহ দি নিজে আচলতে বহুদিন কষ্ট কৰিছিলে, আৰু যোগ্যতাৰ বলত যে চৰকাৰী চাকৰি পোৱাৰ যিটো আশা, গাঁৱৰ ভিতৰুৱা অঞ্চলৰ গাঁওসমূহৰ বা বিশেষকৈ এটা কথা ক'ব লাগিব যে ভিতৰুৱা বিভিন্ন ধৰণৰ গাঁৱৰ এনেধৰণৰ যুৱকসমূহৰ এটা সপোন থাকে, তেওঁলোকৰ সপোন থাকে যে এটা চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত আচলতে স্বচ্ছ আৰু নিকা পদ্ধতিৰ মাজেৰে যি নিযুক্তি পাইছে, এইসকলৰ মুখত এনেকুৱা যুৱকসকলৰ মুখত আচলতে যথেষ্ট হাঁহি বিৰিঙাইছে। গতিকে এই যিটো তোমালোকৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া আছিলে, সেই বিষয়ে কি ক'বা, বা বৰ্তমান যিটো নিযুক্তি প্ৰক্ৰিয়া, তুমি যিহেতু ইয়াৰ আগতে তুমি বহু বছৰৰ পৰা তুমি দি আহিছা, এতিয়ালৈকে তুমি 22 বাৰ দিছা, বহুতে এবাৰ দুবাৰ দিয়ে আচলতে ভাগৰি পৰে বা নিদো বুলি ভাবে আৰু নকৰো বেলেগ কিবা কৰিম, গতিকে তুমি ভাগৰি পৰা নাছিলা। গতিকে তোমালোকৰ প্ৰক্ৰিয়াটো কেনেকুৱা আছিলে বা কি ক'ব বিচাৰিবা? মানে বিশেষকে ক'ব গ'লে অসম চৰকাৰে যিটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেইটো মই বহুত সুখী। মানে এজন মানুহে যেতিয়া যত্ন কৰিব লাগিব, যত্ন কৰিলে তাৰপৰা নিজৰ শিক্ষা আৰু যত্নৰ ফলত সিহঁতে চাকৰি পাবলৈ সক্ষম হয়। মানে মই নহয়, মই প্ৰায় ল'ৰা ছোৱালীক কওঁ, মই ফেইল হ'ব পাৰোঁ, মই ফেইল হোৱাখিনি কৈ দিওঁ যে তহঁতে যত্ন কৰ, বা তহঁতৰ হাইট আছে বা কিবা আছে, তহঁতে ভালকে পঢ়িলে চাকৰি পাবি। টকা পইচা খেল এইবিলাক নাই। আগতে শুনিছিলোঁ টকা পইচা দিলে চাকৰি পায়, কিন্তু আজি যুগ সেইটো বন্ধ হৈ গ'ল। সেইকাৰণে অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই বিশেষ ধন্যবাদ দিছোঁ, যেনে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহক স্বচ্ছ আৰু মেধা ভিত্তিত চাকৰিসমূহ প্ৰদান কৰাৰ বাবে বিশেষ ধন্যবাদ। এটা কথা উল্লেখ কৰিছে যে 22 বাৰকৈ ইণ্টাৰভিউ দিয়াৰ পিছত তেওঁ অৱশেষত চাকৰি পাইছে, আৰু এটা কথা নিজ মুখেই স্বীকাৰ কৰিছে যে গাঁৱৰ খাটি খোৱা অঞ্চলৰ ভিতৰুৱা অঞ্চলৰ যুৱকসকলৰ আশা থাকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি পাবলৈ, কিন্তু আগতে হয়তো টকাৰ খেল হয় নেকি, এই বিষয়ে তেওঁ উল্লেখ কৰিছে, টকা দিলেহে চৰকাৰী চাকৰি পায় নেকি। বৰ্তমান
যি তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ যি কষ্ট বহুদিনীয়া কষ্ট চেষ্টা আৰু অধ্যৱসায়ৰ বলত যি তেওঁলোকে চাকৰি লাভ কৰিছে ইতিমধ্যে তেওঁলোকে খুব যথেষ্ট সুখী হৈছে আৰু চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে গতিকে এই ক্ষেত্ৰত যিটো নিযুক্তি প্ৰক্ৰিয়া বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আচলতে তোমালোকে চাকৰি পাইছা যোগ্যতাৰ ফলত কি ক'ব বিচাৰিবা এই ক্ষেত্ৰত বিশেষকৈ তেখেতৰ বৰ্তমান চৰকাৰখনলৈ মই বিশেষকৈ ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মানে কি স্বচ্ছ আৰু মেধা ভিত্তিত যি চাকৰি প্ৰদান কৰিছে দুখীয়া শ্ৰেণীক সেই ক্ষেত্ৰত তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মন্ত্ৰৰ ফালৰ পৰা আৰু এতিয়া বলিনৰ তুমি যিহেতু কৈছিলা যে মেট্ৰিক পাছ কৰাৰ পৰা তুমি বিভিন্ন ধৰণৰ চাকৰি তুমি এপ্লাই কৰি আছা গতিকে তুমি এখন টমটম চলাই আছিলা গতিকে সেই বিষয়ে তুমি ক'বা নেকি যে তেতিয়া তুমি টমটমখন চলাই তুমি নিজৰ খৰচটো তুমি নিজে উলিয়াইছিলা হয় মই যেতিয়া চাকৰিসমূহত যেতিয়া বিফল হৈছিলো মই ঘৰৰ দাদাক বাহিৰত থাকে দাদাক কৈছিলো যে দাদা মোক এখন টমটম কিনি দে টমটমখনে মই আৰম্ভ কৰিম নিজৰ জীৱনটো ঠিক তেনেকৈ মোৰ দাদা বাহিৰত থাকি টকা 2 টকা গোটাই মোক টমটমখন কিনি দিছিলে সেই কিনি দিয়াৰ ফলত মই আৰম্ভ কৰিছিলো টমটম চলাবলৈ লগতে মই চাকৰিসমূহ নিয়মীয়াভাৱে দি আছিলো সেই ফলত আজি নিজে উত্তীৰ্ণ হৈছো এতিয়া তোমাৰ ঘৰত কোন কোন আছে এতিয়া মোৰ ঘৰত বৰ্তমান আছে দাদা দুজন আছে নবৌ আছে আৰু ভতিজাজনী আছে বাকী দাদা বাহিৰত থাকে এজন বৰ্তমান ঘৰতে মই ইফালে সিফালে গৈ থাকো কাৰণে দাদা ঘৰতে এইখিনি মুহূৰ্তত আমি বলিনৰ বাসগৃহতে আছো আৰু আমি বাসগৃহখনো দেখুৱাইছো আৰু আমাৰ সৈতে খুৰী এগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ ভতিজাই যথেষ্ট বহু বছৰ পঢ়া শুনাৰ সমান্তৰালভাৱে আচলতে এখন টমটম চলাই নিজৰ খৰচো উলিয়াইছিলে আৰু 22 বাৰকৈ ইণ্টাৰভিউ দিয়া অৱশেষত তেওঁ চাকৰিটো লাভ কৰিছে গতিকে আপোনালোকে কিমান উৎসাহিত হৈছে বা কি ক'ব বিচাৰিব এই ক্ষেত্ৰত আমিতো এইফালৰ পৰা আমাৰ ফালৰ পৰা তোমালোকক অশেষ ধন্যবাদ দিছোঁ তোমালোক যে আহি ইয়াত যে আমাক পাইছাহি বা ক'বলৈ সুবিধাটো পাইছোঁ সেয়াই আমাৰ অশেষ ধন্যবাদ কাৰণ বলিনে বহুত কষ্ট কৰিয়ে পঢ়ি শুনি সৰুৰ পৰা বহুত কষ্টত মাকে তাৰমানে তুলি তালি ডাঙৰ কৰিয়ে বেমাৰো হ'ল তেনেকেই প্ৰতিপাল কৰি বলিনে তেনেকেই স্কুল গৈ পঢ়ি পেলাই শিক্ষাদান কৰি পেলাই যেন তেনে কেইবাবাৰো সি দিছে ইণ্টাৰভিউ কিন্তু পাছ কৰিব পৰা নাছিলে এতিয়া অসম চৰকাৰে যিটো নিকাভাৱে পদ্ধতি দিছে সেইভাৱে যাতে ল'ৰাটোৱে পাইছে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাকেও বুকুত বহুত আশা লৈ গৈছিলে ল'ৰাটোৱে কিবা এটা পাওক বুলি আজি মাক নাই যদিও আমি অন্তৰতে আমি মাকৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ দেউতাকো আজি কমেও 12 বছৰ ওপৰ হ'ল নিৰ্দেশ ঘৰৰ পৰা ওলাই গ'ল আজিলৈকে বিচাৰি নাপালোঁ গতিকে বহুত বিচাৰি নোপোৱা জহত আমি ৰখি গ'লোঁ এতিয়া বৰ্তমান ককায়েকো দিল্লীত থাকি কৰ্মৰত কৰি পেলাই তাক 2 টকা দিয়ে তেনেকেই ঘৰখন চলি পেলাই টমটমখন চলায় তেনেকেই চলাই পেলাই সি এইকণ যে পাইছেগৈ তাৰ কাৰণে আমি বহুত উৎসাহিতও পাইছোঁ আৰু দুখো লাগিছে কাৰণ পিতৃ মাতৃ আজি নহ'লে একো নাই গতিকে পিতৃ মাতৃ নাইকিয়া হৈ গ'ল তথাপিতো ককায়েক দুটাই কষ্ট কৰি তাক যে এইকণ পঢ়ুৱাই এইকণ আমি সুখমুখ দেখিছোঁ তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত সুখ অনুভৱ কৰিছোঁ ৰিজাল্ট দিয়াৰ দিনা আমাৰ বহুত ভয় লাগি আছিলে কি হ'ব কি মেলিব তেনেকুৱাতে বায়েকে ৰিজাল্টটো চাই পেলাই আমাক দিয়াৰ লগে লগে তালৈ ফোন কৰিলোঁ তাৰ মোবাইল চুইচ অফ তাৰপিছত আহি পেলাই পালেহি পাই পেলাই সি ৰিজাল্ট গম পাই সি চিধা স্কুটিত থৈ মুঠত মাকৰ মৈখালি গলেহে গৈছে মাকৰ মৈখালিত পৰি যেতিয়া কান্দিব লাগিছে আমি খুৰী 1-2জন গৈ পেলাই ধৰি মেলি আনি ল'ৰাটোক বুজাইছোঁ যে মাৰে আশীৰ্বাদ দি থৈ গৈছে যেতিয়া তই সুফল পাইছ তই ভাগি নপৰিবি তই শক্তিশালী হ'ব লাগিব আগলৈও বহুত কাম আছে তই গতিকে যুঁজ দিব লাগিব সেইকণ বুজাই মেলি ৰাইজো আহিলে সকলোৱে বুজাই মেলি আমি ল'ৰাটোক আজি মাকৰ আশীৰ্বাদত এইকণ পালে যে সেয়ে আমি যথেষ্ট সুখী হৈছোঁ নিশ্চিতভাৱে এয়া আচলতে খুৰীয়েকৰ মন্তব্য আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে খুৰীয়েকগৰাকীয়ে উল্লেখ কৰিছে বলিনৰ পিতৃ আৰু মাতৃ আচলতে এতিয়া বৰ্তমান নাই পৃথিৱীত আৰু তেওঁলোকে ইতিমধ্যে মাতৃগৰাকী স্বৰ্গগামী হৈছে হয়তো পিতৃ মাতৃ জীয়াই থকাহেঁতেন বা তেওঁলোকে দেখাহেঁতেন আৰু ভাল পালেহেঁতেন তাৰ মাজতো কিন্তু তেওঁ যে এনেধৰণে সফলতা অৰ্জন কৰিছে আচলতে এক আদৰ্শ অনুপ্ৰেৰণা কাৰণ তেওঁ দুগৰাকী যি ককায়েক আছে সেই ককায়েক দুগৰাকীয়ে নিজা কষ্ট কৰি উপাৰ্জন কৰি তেওঁক আচলতে ভায়েকক
কৰ্ম সংস্থাপনৰ কাৰণে বা চাকৰিৰ কাৰণে তেওঁক যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছিলে আমাৰ সৈতে নৱৈগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে কষ্ট কৰিছিলে বলিনে ঘৰত আগতে বা কি ক'ব বিচাৰিব আপোনালোকে তাক কেতিয়াৰ পৰা দেখিছে বা কি ক'ব বিচাৰিব এই সফলতাৰ কাৰণে আৰকেজে সমূহ দৰ্শকলৈ মই অভিনন্দন জনাইছোঁ বলিনে সৰুৰ পৰা বহুত কষ্ট কৰিছে মই যেতিয়া এইখন ঘৰলৈ আহিছোঁ তেতিয়াৰ পৰা বলিনে বহুত কষ্ট কৰি নিজৰ সংগ্ৰাম চলাই আহিছিলে সি আজি সফল হৈছে আমি বহুত নথৈ আনন্দিত হৈছোঁ বহুত কষ্টৰ ফলতে সি আজি এইখন সুখৰ মুখ দেখিবলৈ পাইছে ককায়েক দুজনেও বহুত কষ্ট কৰিছে মা আজি নাই যোৱা 4 বছৰ দিনে মা নাইকিয়া হৈছে দেউতা নাইকিয়া ককায়েক দুজন আৰু মই যিমানখিনি পাৰোঁ মাৰ দায়িত্ব পালন কৰিছোঁ আৰু কিমানখিনি পাৰোঁ আগলৈও চেষ্টা কৰি যাম আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ RKJ লাইভৰ দৰ্শকসকলৰ কাৰণে বলিন এগৰাকী আচলতে সংস্কৃতিবান যুৱক তেওঁ কেৱল পঢ়া শুনা বা এনেধৰণৰ চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰতে নহয় তেওঁ আচলতে ইয়াৰ উপৰিও গাঁৱত অনুষ্ঠিত হোৱা ভাওনা হওক ৰাসেই হওক বা বিভিন্ন ধৰণৰ আচলতে সামাজিক ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্ট আগৰণুৱা তেওঁ নিজে এইসমূহত লাগি থাকে গতিকে বলিন তুমি পঢ়া শুনাৰ বাহিৰে বা এতিয়া যিহেতু তুমি এগৰাকী আৰক্ষী বিষয়া গতিকে তুমি ক'ত তুমি যোগদান কৰাৰ ইতিমধ্যে প্ৰস্তুতি চলিছে বা তুমি যিহেতু পঢ়া শুনাৰ সমান্তৰালভাৱে আমি দেখা পাওঁ গাঁৱত ভাওনা হওক ৰাসেই হওক বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত গতিকে তুমি পঢ়াৰ বাহিৰেও আৰু কি কৰি তুমি ভাল পোৱা বিশেষকৈ মই বিহু বুলি ক'লে মই একদম ক'ব নোৱাৰা হৈ যাওঁ মানে বিহু ঢোল ক'ৰবাত ৰিণিকি পাই থাকিলেও মই ৰাতি হওক দিন হওক গুচি যাওঁ মানে সেই তেনেকৈ মই ঢোল আৰু তাল খুৱাই বহুত ভাল পাওঁ সেইটো এটা মই আৰক্ষী হৈছোঁ যদিও মই যেতিয়া সময় সুযোগ পাওঁ যে ঢোল বা তালৰ ওপৰত জড়িত হৈ থাকিম আৰু লগতে ব্যক্তিগত সমাজ এখনৰ লগত আমি সমাজমুখী ব্যক্তি সেইকাৰণে সমাজৰ লগত আমি বজাই ৰাখিব লাগিব আৰু ক'ত তুমি ইতিমধ্যে আমাক চৰকাৰ ফালৰ নিৰ্দেশ আহিছে যে 30 APBN লীলাবাৰী লখিমপুৰত আমাৰ অহা কাইলৈ জইন কৰিব দিছে মই তাৰ বাবে প্ৰস্তুতি চলাই আছোঁ যাবৰ বাবে যিসকল যুৱক যুৱতীয়ে আচলতে এটা চৰকাৰী চাকৰি পাবলৈ তেওঁলোকে যথেষ্ট কষ্ট কৰে কিন্তু তেওঁলোকে 2বাৰ 3বাৰ তেওঁলোকে ইণ্টাৰভিউ দিয়াৰ পিছত হয়তো ফেল কৰিলে তেওঁলোক আচলতে ভাগি পৰে বা কোনো তেওঁলোকক উৎসাহ নজনায় তুমি যিহেতু 22বাৰ ইণ্টাৰভিউ দিছা যিসকল এতিয়াও গাঁৱৰ দুখীয়া শ্ৰেণীৰ বা খাটি খোৱা যিসকলে যোগ্যতাৰ বলত চাকৰি পাব লাগে কিন্তু পোৱা নাই সেইসকলে তোমাৰ ফালৰ পৰা কি আহ্বান জনাবা কি পৰামৰ্শ মই এটাই কথা ক'ম সেইসকল ব্যক্তিলৈ যিসকলে অসম চৰকাৰ তথা নিজকে ওপৰত পৰিচালনা কৰিব বিচাৰিছে তেওঁলোকক কম যত্ন কৰিলে ৰত্ন পায় আৰু নিজৰ কষ্ট আৰু সাধনা আৰু পিতৃ মাতৃ যদি শ্ৰদ্ধা ভক্তি থাকে পৃথিৱীৰ যিকোনো কামেই সিদ্ধি হ'ব পাৰে ঠিক মই নিজে প্ৰমাণ পাইছোঁ সেইটোকে তেওঁলোকক এটাই কম মা দেউতাক আৰু নিজৰ যত্ন এৰিব নালাগে ফেইল এবাৰ হৈছে কিন্তু ফেইলৰ আঁৰত সফলতা অৰ্জন হয় যেনে বিপৰীত শব্দ আছে সুখ দুখ সেইটো প্ৰমাণ পোৱা যায়